জামুগুৰিঘাটত চলিছে পুনৰ গৰু চোৰৰ সন্ত্ৰাস। অঞ্চলটোৰ ওপৰকুৰি গাঁৱত সংঘটিত হয় গৰু চুৰিৰ ঘটনা। কৃষকৰ গোহালিৰ পৰা নিশা চুৰি কৰি নিয়ে দুজনীকৈ গাই গৰু। গাঁওখনৰ ভোলা হাজৰিকা আৰু দেৱ শইকীয়াৰ ঘৰৰ গোহালিৰ পৰা চোৰে চুৰি কৰি নিয়ে উন্নত প্ৰজাতিৰ দুজনী গাই গৰু। গাখীৰ দি থকা দুজনীকৈ গাই গৰু এইদৰে চুৰি কৰি নিয়াত চিন্তিত হৈ পৰিছে গৰাকীদ্বয়। উল্লেখ্য যে জামুগুৰিঘাটৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে গৰু চুৰিৰ ঘটনা। এই যোৱা ৰাতি মোৰ গোহালিৰ পৰা দুজনী গৰু চুৰ হৈ গৈছিলে। তাৰপিছত এজনী আপোনাৰ ড্ৰেইনত পেলাই থৈ গ'ল আঘাতপ্ৰাপ্ত কৰি। এতিয়া মই ডক্তৰ আনি ট্ৰিটমেণ্ট কৰি এই যিজনী গাই নিলে আপোনাৰ পোৱালিটো দুমহীয়া পোৱালি গাখীৰ দি আছিলে হয়। গাখীৰকণ বেচি মেলিয়ে মই চলি আছোঁ ধৰক। আমি হ'লেও সাধাৰণ কৃষক মানুহ। এতিয়া মোৰ মানে সমস্যাই হৈছে আৰু এতিয়া বিশেষকৈ বাচ্ছাটো বচাবলৈকে মোৰ প্ৰব্লেম হ'ব। আমি হ'লো কৃষি কৰ্মৰ লগত জড়িত হৈ খোৱা মানুহ। এতিয়া আপোনাৰ মই আচল গৰুজনীয়ে লৈ গুচি গ'ল। আপোনাৰ কেইজন নিলে? মই এজনী নিলে, এজনী আঘাতপ্ৰাপ্ত কৰি পেলাই থৈ গৈছে দিনৰ মাজত আগত ৰাস্তাত হয়। জামুগুৰিঘাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নিউজ অসম 24।